সকলোকে মই মাঘ বিহুৰ শুভেচ্ছা আৰু শুভকামনা জনালো। নিমকিয়াৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ আমি মাঘ বিহুৰ ওলগ আৰু শুভেচ্ছা জনাইছো। সকলোকে মাঘ বিহুৰ শুভেচ্ছা থাকিল। আশা কৰোঁ এই মাঘ বিহুৱে আমাৰ চবৰে লাইফত সুখ শান্তি আৰু যাতে আমি চবে ভালকৈ গোটেই বছৰটো কটাব পাৰোঁ। তেজপুৰ নেমকেয়াৰ হস্পিটেলৰ সকলো সহকৰ্মীবৃন্দলৈ মোৰ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। সকলোকে নেমকেয়াৰ হস্পিটেলৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা থাকিলে। সদৌ অসমবাসী ৰাইজক নেমকেয়াৰ হস্পিটেলৰ তৰফৰ পৰা ভোগালী বিহুৰ ওলগ জনালোঁ। নমস্কাৰ, সমূহ অসমবাসীলৈ মাঘৰ বিহু মানে ভোগালী বিহুৰ ওলগ জনাইছোঁ। আমাৰ এই তিনি বিহুৰ ভোগালী বিহুটোত আমি ভোগ কৰা বুলি কওঁ আৰু সেইকাৰণে কওঁ মাঘৰ বিহুৰ উৰুকাত চুঙা পিঠা ভলুকাত উৰিয়ালত বনাবি চিৰা, মহৰ দৈ আনিবি লাৰু পিঠা বনাবি খাবলৈ পাই ল'ম বিৰা। ইমান সুন্দৰ কথা। এই ধৰণৰ বিহুগীতে আমাৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিছে, আমাক সজীৱ কৰি ৰাখিছে। গতিকে অসমবাসীলৈ সুস্বাস্থ্যৰে থাকক, এই বিহু উদযাপন কৰক আৰু এই বিহুৰ দ্বাৰাই আমাৰ মাজত থকা প্ৰীতি সম্প্ৰীতিক জীয়াই ৰাখক।